অৱশেষত নতুন দিল্লী পালেহি জুবিন গাৰ্গৰ মৃতদেহ। বহুৰ অপেক্ষাৰ অন্তত আমাৰ সকলোৱে অতিকৈ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃতদেহ পালেহি নতুন দিল্লী। আৰু তাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃতদেহৰ কাষত ৰৈ মায়াবিনী গানটো গাই সুখ শুকাই যেন কান্দি উঠিল। আৰু এই দৃশ্যই এতিয়া কন্দুৱাই তুলিছে সমগ্ৰ অসমৰ লাখ লাখ কোটি কোটি জনতাক। কোনেও হয়তো ভবাই নাছিল যিজন কণ্ঠশিল্পী ছিংগাপুৰলৈ এক অনুষ্ঠান কৰিবলৈ গৈছিল, কাৰোবাৰ ভুলৰ বাবেই হয়তো এনেদৰে মৃত্যুক আঁকোৱালি ল'লে। আৰু তাৰ পাছতে বহুৰ অপেক্ষাৰ অন্তত ছিংগাপুৰৰ পৰা নতুন দিল্লীলৈ আহিল আৰু নতুন দিল্লীৰ পৰা এতিয়া গুৱাহাটী অভিমুখে আহি আছে। হয়তো অসম পালেহি এই ভিডিঅ'টো আপোনালোকে চাই থকাৰ সময়ত এই দৃশ্যটো আপোনালোকে চাই লওক। প্ৰথমতে এনেদৰে এতিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ মৃতদেহৰ কাষত ৰৈ মায়াবিনী গান গাই যেন বিদায় জনাইছে, স্বাগতম জনাইছে জুবিন গাৰ্গক। সঁচাকৈ কোনেও ভবা নাছিল ইমান কম দিনৰ ভিতৰতে যে আমাৰ অতিকৈ মৰমৰ আদৰৰ শ্ৰদ্ধাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ নোহোৱা হৈ যাব। জুবিন গাৰ্গৰ অবিহনে যেন অসমৰ গানৰ যেন কোনো মূল্য নাথাকিব তেনে যেন অনুভৱ হৈছে বৰ্তমান। সঁচাকৈ এক হৃদয় বিদাৰৰ দৃশ্য। এই দৃশ্য প্ৰত্যেকজন অসমীয়াই কেতিয়াও চাব বিচৰা নাছিল। এই দৃশ্য কোনো অসমীয়াই সপোনতো হয়তো কাহানিও কল্পনাই কৰা নাছিল যে জুবিন গাৰ্গ এনেকৈ নোহোৱা হৈ যাব আমাৰ মাজৰ পৰা। অতি কম বয়সতে যেন আমাক অকালতে আমাক সকলোকে অকলশৰীয়া কৰি থৈ তেখেত গুচি গ'ল। তেখেতৰ মৃত্যু যেন আজিও আমি কল্পনাই কৰিব পৰা নাই, আমি মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাই। কোনে গীত ৰচিব, কোনে গীত গাব, কোনে নতুন নতুন বোলছবি উলিয়াব সেয়া আমি নাজানো, কিন্তু জুবিন প্ৰথম আৰু জুবিনৰ দৰে হয়তো আন কোনো নোলাব। তেখেতৰ বিদেশী আত্মাৰ শান্তি কামনা কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কিছু সময় পাছতে হয়তো অসম পাবহি। সঁচাকৈ এক দুখ লগা দৃশ্য। এই দুখ লগা দৃশ্য এতিয়া কন্দুৱাই তুলিছে অসমৰ লাখ লাখ কোটি কোটি জনতাৰ চকুলো সেমেকা কৰি তুলিছে সকলোৰে। এই দৃশ্যই কিন্তু এতিয়া সকলোকে কান্দোনত ভাগি পেলাইছে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।